মই নীলজ্যোতি খাটনীয়ে অনুৰোধ জনাইছোঁ। অনুষ্ঠান এটি মংগলাচৰণেৰে আৰম্ভ হ'ব। তাৰ আগতে আমাৰ চৰকাৰ পৰেশ শৰ্মা ডাঙৰীয়াক অনুৰোধ জনাইছোঁ। আপুনি লৈছে কি ফোন বহুত চাউণ্ড হৈ আছে যে কমাই দিয়ে কিছু নকমাই লাগি গ'ল কমাই দিছোঁ শান্তি এইগুলো বাজারে উঠে দেখুন সরকার আধ্যাত্মিক চিন্তা আৰু চেতনা গ্ৰন্থৰ পঢ়া টিউচন কৰা ক্লাছ কৰা এই গোটেই কথাখিনিতে নিমজ্জিত হৈ থাকে। তেওঁলোকে মানুহ হোৱাৰ যিটো গৌৰৱ সেই গৌৰৱ অৰ্জন কৰিব নোৱাৰে। কোনোবাই হয়তো ডাঙৰ ডাঙৰ ডিগ্ৰী লয়, ডক্টৰেট লয়, ডাক্তৰ হয়, ইঞ্জিনিয়াৰ হয়, বহু ডাঙৰ মানুহ হয়। কোনোবা MLA হয়, কোনোবা মন্ত্ৰী হয়, কোনোবা প্ৰধানমন্ত্ৰী হয়। কিন্তু মানুহ হোৱাৰ গৌৰৱ, মানুহ হোৱাৰ যোগ্যতা এই কথাখিনি আহৰণৰ পৰা আমি আঁতৰি গৈছোঁ। আমি অসমীয়া ভাষা সাহিত্যক জীয়াই ৰাখিবলৈ হ'লে এই কথাখিনিৰ ওপৰত আমি গুৰুত্ব দিব লাগিব আৰু আমাৰ সন্তানসকলক দেশৰ প্ৰতি দায়বদ্ধ, জাতিৰ প্ৰতি দায়বদ্ধ আৰু অসম মাতৃক পূজা শুভা কৰাৰ প্ৰতি দায়বদ্ধ হ'ব লাগে। তুমি শুনিবানে মইনা, উৰুকিতে সেওঁতা ৰঙা কৰি ন পদূলি ভৰি থোৱা দিনাই কোনোবাই কানে কানে কৈছিল, উৰুঙা উৰুঙা ঘৰখন আজিৰ পৰা মুখৰ হ'ব। তুমি শুনিবানে মইনা, যিদিনা মোৰ গৰ্ভত তোমাৰ অনুভৱ, তোমাৰ স্মৃতি অনুভৱ কৰিছিলোঁ, তুমি অনুমানো কৰিব নোৱাৰিবা। প্ৰতিটো দুখন তুমিয়ে মোক আগুৰি আছিলা। মোৰ কোলালৈ তুমি অহাৰ দিনা পদূলি সেৱনীজোপাৰ তলখন বগা হৈ আছিল। শৰতৰ পুৱাটোত নিয়ৰৰ তুফানৰ শব্দ, তুমি নেদেখিলা তোমাৰ চকু। তেওঁ কৈছিল, মইনা সাৱধান তোমাৰ দৰে। মই যে কিমান মনা হৈছিলোঁ আৰু এৰি মোৰ বুকুত মুখ বুজি মোৰ সমস্ত সপোনবোৰ সঁচা কৰি তুমি মাতিছিলা মা। মূৰৰ পৰা ভৰিলৈকে মই শিহৰিত হৈছিলোঁ। তোমাৰ কলকলনিয়ে ঘৰখন মুখৰিত কৰি ৰাখিছিল। তুমি আখৰ শিকিছিলা, গান গাইছিলা, কিমান যে প্ৰশ্ন যোনবাই আনিব যোৱা তোমাৰ সেৱাকলৈ ভৱিষ্যত ৰচি গৈছিলোঁ। আজি মনত আছে মই পৰীৰ পৰা ৰাক্ষসলৈ হাজাৰ
এতিয়াও তেওঁৰ বহুতেই উচুকি শুকাই গ'ল মোৰ চকু পানী। তুমি শুনিবানে মইনা? তুমি নোহোৱা হোৱাৰ দিনা পদূলিও সেৱানেৰে বগা হৈ আছিল। পিছৰটো বহাগত তোমাৰ ঘৰখন পাতি দিয়াৰ সপোন দেখিছিলোঁ। তুমিতো নাহো বুলি কৈ যোৱা নাছিলা? এতিয়া বহুত ঘৰত পাৰ হ'ল। Theosophical Society অৰ্থাৎ ব্ৰহ্মবিদ্যা পৰিষদৰ এগৰাকী সদস্য হিচাপে মই প্ৰায় 10 বছৰ কাল এই ব্ৰহ্মবিদ্যা পৰিষদৰ লগত জড়িত হৈ আছিলোঁ। এই ব্ৰহ্মবিদ্যা পৰিষদৰ লগত জড়িত হোৱাৰ কাৰণে মই বিভিন্ন ঠাইত ভাৰতবৰ্ষৰ বিভিন্ন ঠাইলৈ মই গৈছিলোঁ আৰু যোৱা বছৰ মই নাইনিতালত এই ব্ৰহ্মবিদ্যা পৰিষদৰ যিটো ষ্টাডি ক্লাছ, এই ষ্টাডি ক্লাছত মই প্ৰায় 12 দিন আছিলোঁ। সেই ষ্টাডি ক্লাছত যেতিয়া মই 12 দিন আছিলোঁ, এই ব্ৰহ্মবিদ্যা পৰিষদ নেকি, ব্ৰহ্মবিদ্যা মানে কি, ইয়াক শিকিলে কি হয় বা ইয়াৰ প্ৰতি লাভালাভ হয়, সেই বিষয়ে মই কিছু কথা ভাবিছিলোঁ। তাৰপিছতে মই মনলৈ এনেকুৱা এটা ভাৱ আহিল যে মানুহৰ দুটা ষ্টেজ আছে। এটা হ'ল কজেল গতি, এষ্ট্ৰল গতি। এই দুটা গতি মানুহৰ মায়া, মমতা, দয়া, ক্ষমা, আধ্যাত্মিক চিন্তাধাৰা এইবিলাকৰ উদ্ভৱ হয়। মই সঁচাকৈ ভাল লাগিলে। প্ৰথম অৱস্থাত কিন্তু মই ব্ৰহ্মবিদ্যা পৰিষদৰ ওপৰত মোৰ একো জ্ঞান নাছিলে। সেই ষ্টাডি ক্লাছতে মই যথেষ্ট জ্ঞান হ'ল। তাৰপিছত আমাক কিছুমান লেখাত লিখিবলৈ দিছিল। মই ইতিমধ্যে কেইবাটাও লেখা জাৰ্নেলবিলাকলৈ লিখিছিলোঁ আৰু লেখাৰ পিছত সকলোৱে শলাগিছিল। পিছত নলবাৰী লজৰ পৰা মোক এটা লেখা বিচাৰিছিল। এই নলবাৰী লজৰ পৰা যেতিয়া লেখাটো বিচাৰিছিল, মই সেই লেখাটো পঠিয়াইছিলোঁ। সেই যিখন জাৰ্নেল আছিল, সেই জাৰ্নেলখনৰ নাম আছিল দীপশিখা। এই দীপশিখাত মই এটা আৰ্টিকুল লিখিছিলোঁ। সেই আৰ্টিকুল মই ভাৰতীয় সমাজ জীৱনত আধ্যাত্মিকতাৰ প্ৰভাৱ বুলি এটা মই আৰ্টিকুল লিখিছিলোঁ। সেই যেতিয়া সেই আৰ্টিকুলটো পালে, তেতিয়া লজৰ যিজন সভাপতিয়ে তেওঁলোকৰ লগত যেতিয়া মিটিং হৈছিল, এই বিষয়টোৰ ওপৰত আলোচনা কৈছিল যে ইমান সুন্দৰ এটা লিখনি, সঁচাকৈ ভাল লাগিছে। গতিকে বাইদেউক মই সৰু 3খন কিতাপৰ কাৰণে মই পৰ্যালোচনা কৰিবলৈ দিম। বাইদেৱে পৰ্যালোচনা কৰি দিব লাগিব। আগতেও অন্য লিখিছিলোঁ, কিন্তু আধ্যাত্মিকৰ ওপৰত মই লেখা নাছিলোঁ। গতিকে আপোনালোকে এটা মোক কমেণ্ট দিব বুলি মই আশা কৰিলোঁ। আৰু এই গ্ৰন্থসূচী সভা উপস্থিত থকা সকলোকে মোৰ আন্তৰিক শ্ৰদ্ধাৰ মৰম থাকিল। বিশেষকৈ আমাৰ মাজত যিসকল সাংবাদিক, মৰমৰ ভাতৃস্বৰূপ সাংবাদিকসকলে যথেষ্টখিনি সহায় সহযোগ কৰিছে, তেওঁলোকলৈ মোৰ আন্তৰিক ধন্যবাদ থাকিল। আৰু এই গ্ৰন্থসূচী সভাত উপস্থিত থকা আমাৰ মঞ্চত উপবিষ্ট সকলোকে মোৰ ধন্যবাদ থাকিল। বিশেষকৈ আজি মোৰ এই গ্ৰন্থখন গোলাঘাটৰ পৰা দীপেন দত্ত ডাঙৰীয়া, জ্যেষ্ঠ সাংবাদিক দীপেন দত্ত ডাঙৰীয়াই যি মহৎ কাম কৰিলে, তেখেতলৈ মোৰ আন্তৰিক শ্ৰদ্ধা ভক্তি থাকিল। উচিত হৈছে এই কথাটো আকৌ আমি একে সময়তে আমি চাব লাগিব। আমি দেখিছোঁ যে একেবাৰে যেতিয়া আধুনিক এই সময়বিলাকত আমাৰ যেতিয়া সাহিত্যৰ, অসমীয়া ভাষা সাহিত্যৰ যিটো বিকাশ, সেইটো সময়ত আমি দেখিছোঁ যে আৰম্ভণি পৰ্যায়টো কিন্তু সংবাদ পত্ৰ বা বাতৰি কাকতৰে আচলতে এই যাত্ৰা আৰম্ভ হৈছিল। তাৰ যুগৰ সূচনা হৈছিল।
কৰিছিল বিভিন্ন আলোচনীবিলাকৰ নামত। গতিকে এতিয়াও আমি দেখিছোঁ সেই বাতৰি কাকতৰ পঢ়াৰ লগে লগে বাতৰি কাকতৰ এই চৰ্চাৰ লগে লগে মানুহৰ অন্যান্য ধৰণৰ এক উদ্যোগ লৈছে আৰু এই উদ্যোগৰ প্ৰতি সঁহাৰি জনাই বহুকেইজনে যেনেকৈ গ্ৰন্থ লিখিবলৈ বা লিখাৰ কলম হাতত তুলি লৈছে সেইদৰে আন বহুকেইজনক বহু ব্যক্তিক এই গ্ৰন্থ নিৰ্মাণৰ বা প্ৰস্তুতৰ এই যি উদ্যোগ এই উদ্যোগৰ লগত বাকী বহুতকে সহযোগী হৈ হাতত কলম তুলি ল'বলৈও ভাষা সাহিত্য সভাই যিটো প্ৰচেষ্টা লৈছে সেই প্ৰচেষ্টা নিতান্তই তাক শলাগিবলগীয়া। এই ফূৰ্তি উপলক্ষে বেলগাঁও সাহিত্য সভাই প্ৰায় 200খনমান গ্ৰন্থ প্ৰণয়নৰ এটা উদ্যোগ লৈছে আমি শুনিছোঁ। এইটো নিতান্তই